নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আজিৰ পৰা আমি 500 MCQ আসাম জিকেৰ ওপৰত আলোচনা কৰিম। গতিকে আজিৰ পৰা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম কোৱেশ্চনটো চাওক, অসমৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? অসমৰ ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। ছেকেণ্ড কোৱেশ্চন চাওক, অসমৰ বৰ্তমান ৰাজধানী কেতিয়াৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হয়? ইয়াৰ উত্তৰ হ'ব 1972। থাৰ্ড কোৱেশ্চন চাওঁ, অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান কোনখন? অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান মানাহ ৰাষ্ট্ৰীয় উদ্যান। আৰু মানাহৰ যিটো স্কুৱেৰ কিলোমিটাৰ হৈছে 950 স্কুৱেৰ কিলোমিটাৰ আৰু কাজিৰঙাৰ 430 স্কুৱেৰ কিলোমিটাৰ। অসমৰ সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিলে? অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱা। অসমৰ ৰাজ্যিক ভাষা কোনটো? অসমৰ ৰাজ্যিক ভাষা চবেই জানে অসমীয়া। ব্ৰহ্মপুত্ৰ নদী অসমত কিমানখন উপনদী আছে? ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অসমৰ কিমানখন উপনদী আছে? ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অসমত 30ৰো অধিক উপনদী আছে। নেক্সট কুৱেশ্চন, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিলে? অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিলে আনোৱাৰা টাইমৰ। যিহেতু ইয়াত অপশ্যনত নাই, ইয়াত কোনো নাই হ'ব। নেক্সট কুৱেশ্চন চাওক, এক শৰণ নাম ধৰ্মৰ মূল গ্ৰন্থ কোনখন? এক শৰণ নাম ধৰ্মৰ মূল গ্ৰন্থ হৈছে ভাগৱত পুৰাণ। নেক্সট কুৱেশ্চন, অসমৰ কোন জিলাখন চাহ বাগিচাৰ বাবে বিখ্যাত? অসমৰ ডিব্ৰুগড় চাহ বাগিচাৰ বাবে বিখ্যাত। এতিয়া টি কেপিটেল অফ ৱৰ্ল্ড বুলি ক'লে যোৰহাট হ'ব, আৰু টি কেপিটেল অফ ইণ্ডিয়া বুলি ক'লে ডিব্ৰুগড় হ'ব। নেক্সট কুৱেশ্চন, ভাৰতৰ কোনখন জিলাত নামদফা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? এই কুৱেশ্চনটোৰ উত্তৰ আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এনেদৰে ইনফৰমেশ্যন ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু নেক্সট ভিডিঅ'ত আপোনালোকৰ ওচৰত লগ পাম। ধন্যবাদ।